হেল্ল' গাইজ, আলহী খাবলৈ গৈ আছোঁ মানে পবিতৰা অভয়াৰণ্য চাবলৈ যাম। তাতে যোৱাতে এনেকুৱা ট্ৰেইনৰ টিকেট কাটিলোঁ, হাজবেণ্ড আৰু মই। আমি দুয়োজনে যাবলৈ ওলালোঁ। এনেদৰে ট্ৰেইনত টিকেট কাটি ৰৈ আছোঁ আৰু ফাইনেলি ট্ৰেইনত উঠিলোঁ। আৰু ট্ৰেইনত উঠি চফৰ বহুত আচ্ছা থা গাইজ, ভাল লাগিছে এনেকুৱা ঠাণ্ডা ঠাণ্ডা হাৱা। আৰু আলহী খাবলৈ গৈ আছোঁ, পবিতৰা অভয়াৰণ্য চাবলৈ যাম। তেনেকৈ সিহঁতৰ ঘৰৰ পৰা ওচৰে হয় আৰু এনেদৰে গৈ আছোঁ। অকণমান ছামাৰ ভেকেশ্যনত গ'লোঁ, মোক ফুৰাবলৈ লৈ গৈ আছে হাজবেণ্ডে। আই এম ছ' হেপী গাইজ। আৰু এনেদৰে তাতে চানা খালোঁ কিনি কেনে ট্ৰেইনত। খুব ভাল লাগে আৰু ভোক লাগিছে, কিনো খাম, ৰাতিপুৱাই ভাত খাই যোৱা। আৰু তাতে চানা খালোঁ, এনেদৰে খাই কেনে খুব মজা লাগিছে। আমি দুয়োজনে খালোঁ, ৱাও। আৰু খাই কেনে দেখিছেনে নাই, আমাৰ পেটুৱাটোৱে খাই কেনে শেষে কৰিলে গাইজ। ইমান যে সোৱাদ লাগিছে খাই কেনে। আৰু এনেদৰে ট্ৰেইনত উঠিলোঁ, খুব ভাল লাগে আৰু ট্ৰেইনত গ'লে ভাল। আৰু বাছত আৰু ট্ৰেভেল কৰিলে কি ক'ম আৰু, ইমান ধূলি মেইন ৰোডত এইকাৰণে। আৰু দেখিছেনে নাই, মহাৰাজক মোবাইল চাই আছে আৰু মোকো অকণমান ভিডিঅ' ক্লিপত উঠালে আৰু আৰু ট্ৰেইনত এনেদৰে উঠি গ'লেও খুব ভাল লাগিছে মানুহ। আৰু ফাইনেলি আহি পালোঁ হাজবেণ্ডৰ ফ্ৰেণ্ডৰ ঘৰত আহি পালোঁ। আৰু সিহঁতৰ গাঁওখন চালোঁ, পাহাৰত ঘৰ। আৰু মামীজনী আৰু এনেদৰে পাহাৰতে ঘৰ। আৰু খুব ঠাণ্ডা পৰিৱেশ, গৰম যিহেতু আমাৰ পিনে, ইয়াতে ঠাণ্ডা পৰিৱেশ ভাল লাগে পাহাৰত। আৰু এনেদৰে আমি পবিতৰা সিহঁতৰ ঘৰৰ পৰা ওচৰত, হাজবেণ্ডে স্কুটি লৈ কেনে আমি দুয়োজনে উঠি এতিয়া স্কুটিত উঠি কেনে যাম আৰু পবিতৰা চাবলৈ। মানে ফ্ৰেণ্ডটোৰ হাজবেণ্ডৰ ঘৰৰ ওচৰৰ পৰা বেছি দূৰ নহয়, 5 কিলোমিটাৰমান দূৰ হ'ব। এনেদৰে গ'লোঁ আমি স্কুটিত, খুব মজা লাগিছে। পবিতৰা চাবলৈ যাম ফাইনেলি গাইজ, আই এম ছ' হেপী। মোক বোলে পবিতৰা দেখুৱাবলৈ লৈ যায়, পবিতৰা অভয়াৰণ্য এইবাৰ চাবলৈ পাম। আৰু সৰুৰে পৰা কিতাপতহে পাইছিলোঁ, শুনাহে পাইছিলোঁ, এতিয়া আজি ৰিয়েলত দেখা পাম আৰু পবিতৰা অভয়াৰণ্যত। আই এম ছ' এক্সাইটেড গাইজ। আৰু খুব ভাল লাগিছে এনেদৰে স্কুটিত গৈ কেনে হাজবেণ্ডৰ লগত। মোক ফুৰাবলৈ লৈ যায়, পাহাৰ গাইজ। গৈ আছোঁ পাহাড় গাইজ। Goa Bahar guys, wow. ঠাণ্ডা গাইজ, ঠাণ্ডা। আমি গৈ আছোঁ পবিতৰা চাবলৈ গাইজ। এইয়া পাহাৰৰ ওপৰত ঘৰ গাইজ। কি ডাঙৰ ডাঙৰ শিল গাইজ, পাহাৰৰ ডাঙৰ ডাঙৰ শিল। জয় ভোলে বাবা। গাইজ পাই গ'লোঁ আমি পবিতৰা ফাইনেলি। এইখন হৈছে ব্ৰিজ।
গাইজ পবিতৰা পাই গ'লোঁ ফাইনেলি ৱাও গাইজ আমি দেখা পালোঁ আৰু ফাইনেলি তাতে পবিতৰাত ইয়াতে গড় দেখা পালোঁ প্ৰথমবাৰ এশিঙীয়া গড় দেখা পালোঁ আৰু গড়বিলাকৰ মই এনেদৰে ভিডিঅ' তুলি ৰাখিছোঁ ভিডিঅ'ত আচলতে ইমান গম নাপায় মোৰ কেমেৰাটো ইমান ভাল নহয় ভিডিঅ'ত কিন্তু মই ফটোগ্ৰাফীটো কৰিছোঁ ফটো কেইখনমান তুলি লৈছোঁ ফটোত মানে ভালদৰে গম পায় আৰু এশিঙীয়া গড় বুলি প্ৰথমবাৰ দেখা পালোঁ আৰু কিতাপতহে যিহেতু দেখা পাইছিলোঁ পবিতৰা অভয়াৰণ্য আৰু আজি ফাইনেলি দেখা পালোঁ হাজবেণ্ডে দেখুওৱাৰ কাৰণে আজি সম্ভৱ হ'ল আৰু এয়া এশিঙীয়া গড় দেখা পালোঁ এয়া ফটো তুলি ৰাখিছোঁ কেইখনমান এইবোৰ ইহঁতে কিবা খাই আছিলে আৰু ঘাঁহ খাই আছিলে সিহঁতৰ খাদ্য খাই আছিলে আৰু পানীটো আছিলে আৰু ইহঁতে ঘাঁহ খাই আছে আৰু এইবোৰ আৰু যিহেতু আমি ৰাতিপুৱা সময়ত গৈছোঁ আৰু মহবোৰো আছিলে বহুত মহ আছিলে আৰু গড়ো বহুতকেইটাই আছিলে ভালেকেইটামান দেখাই পাইছোঁ আৰু মেমৰি হিচাপে আৰু ফটো কেইখনমান তুলি ল'লোঁ হাজবেণ্ডৰ লগত ফটো উঠিলোঁ এনেদৰে মেমৰি হিচাপে ৰাখিলোঁ এইকেইখন ফটো মোক মোৰ হাজবেণ্ডে তুলি দিলে ফটো কেইখনমান আৰু এনেদৰে মেমৰি হিচাপে ৰাখিলোঁ আৰু খুব ভাল লাগিছে আহি কেনে এটা সপোন পূৰণ হ'ল গড় দেখা পালোঁ যিহেতু ভাল লাগিছে আৰু মনটো খুব এনেদৰে দেখা পালোঁ ফটো কেইখনমান তুলি লৈছোঁ আৰু ওচৰৰ পৰা গড় দেখা পাই কিনে ভাল লাগিছে আৰু যিহেতু সৰুৰে পৰা কিতাপত পাইছিলোঁ আজি ফাইনেলি দেখা পালোঁ ওচৰৰ পৰা দেখা পাইছোঁ ভাল লাগিছে আৰু গড়বিলাকে ঘাঁহ খাই আছে আৰু মহ বহুত আৰু গাইজ এইবোৰ হৈছে মহবিলাকো আছে এইখিনি দেখা পাইছোঁ আৰু ওচৰৰ পৰা দেখা পালোঁ আৰু মই মেমৰি হিচাপে ফটো তুলি ৰাখিলোঁ হাজবেণ্ডে তুলি লৈ ভিডিঅ' আৰু ফাইনেলি আৰু শেষত ঘৰত পৰঠা খাই কেনে ৰেষ্টুৰেণ্টত ঘৰলৈ বুলি উভতিলোঁ পৰঠা খালোঁ পেট ভৰাই কেনে যিহেতু বহুত ভোক লাগিছিলে ৰাতিপুৱাই ওলাই গৈছিলোঁ চাবলৈ আৰু ঘৰত আহিলোঁ বাই